মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ ষষ্ঠ শ্ৰেণীৰ যিটো নৱম পাঠ, আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ। এই পাঠটোৰ বাকী অংশখিনি, ৰৈ যোৱা অংশখিনি মই আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আমাৰ যিটো কাহিনী আছিল যে এই পাঠটোত এগৰাকী নাতিনীয়েকে আইতাকক কেনেদৰে পঢ়াবলৈ শিকিলে বা কেনেকৈ পঢ়াই শুনাইছিল, যিখন দৈনিক বাতৰি কাকত কৰ্মবীৰ তাত থকা উপন্যাসখন সদায় পঢ়ি শুনাইছিল। অৰ্থাৎ আইতাকৰ আগ্ৰহ দেখিয়েই নাতিনীয়েকে সদায় পঢ়ি শুনাইছিল সেই উপন্যাসখন কাশী যাত্ৰী বুলি। গতিকে এদিনাখন নাতিনীয়েকে যেতিয়া বিয়া ঘৰলৈ গৈছিল, সেই অৱস্থাত আইতাকে হঠাৎ কান্দি উঠিছিল। তাৰ কাৰণটো নাতিনীয়েকে বুজিব পৰা নাছিল, কিন্তু পিছত গম পালে যে তেওঁ কাকতখন পঢ়িব নোৱাৰি, কাকতৰ আখৰ বুজিব নোৱাৰি তেওঁ অৱশেষত কান্দি দিছিল। তেওঁ এটা কথাই উপলব্ধি কৰিছিল যে শিক্ষা দীক্ষা নহ'লে ধন সম্পত্তিৰ কোনো মূল্য নাই। তেওঁৰ নিজৰ অক্ষমতাৰ ওপৰতে তেওঁৰ অলপ ধিক্কাৰ জন্মিছিল আৰু সেইবাবে নাতিনীয়েকৰ ওচৰত জিদ কৰিছিল যে তেওঁ কন্নৰ বৰ্ণমালাখন শিকিব আৰু সৰস্বতী পূজাৰ দিনাখনেই তেওঁৰ শিকন সমাপ্ত কৰিব আৰু তেওঁ এই কামৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ, এই কাম তেওঁ কৰিবই। গতিকে আইতাৰ দৃঢ় সংকল্প দেখি, আইতাকৰ দৃঢ় সংকল্প দেখি আইতাকৰ দৃঢ় সংকল্প দেখি নাতিনীয়েকেও তেওঁৰ হাৰ মানিলে। নাতিনীয়েকেও প্ৰতিজ্ঞাবদ্ধ হ'ল যে তেওঁ আইতাকক শিকাব, বৰ্ণমালা শিকাব আৰু তেওঁক উপযুক্ত কৰি তুলিব। গতিকে কথামতেই কাম। পিছদিনাখনৰ পৰাই নাতিনীয়েকে কন্নৰ বৰ্ণমালা শিকাবলৈ আৰম্ভ কৰিলে আইতাকক আৰু লগতে গৃহকৰ্মও সমানে দি থাকিলে। কিন্তু ৬৫ বছৰীয়া আইতাকে কেতিয়াও ভাগৰি নপৰিল। গৃহকৰ্ম কৰিবলৈও তেওঁ কোনোদিন এলাহ নকৰিল আৰু আইতাকেও নাতিনীয়েকক নিজৰ শিক্ষয়িত্ৰীক এগৰাকীক যেনেদৰে শ্ৰদ্ধা ভক্তি সহকাৰে লয়, প্ৰতিটো কথাই বাধ্য হৈ শুনে, ঠিক তেনেকৈ তেওঁ নাতিনীয়েকৰ কথাও অতি বাধ্য হৈ শুনিছিল আৰু অৱশেষত তেওঁ সফল হৈছিল। তেওঁ বৰ্ণমালা শিকিব পাৰিছিল আৰু সৰস্বতী পূজাৰ দিনাও শিক্ষয়িত্ৰী নাতিনীয়েকেও মনে মনে তেওঁৰ কাৰণে কাশী যাত্ৰী, যিখন তেওঁৰ আটাইতকৈ প্ৰিয় উপন্যাস, সেই উপন্যাসখন তেওঁ লৈ আহিছিল, তেওঁৰ কাৰণে কিনি থৈছিল আৰু সিদিনাই তেওঁক সেইখন উপহাৰ হিচাপে দিব বুলি তেওঁ মনত থিৰাং কৰিছিল। কাৰণ আইতাকে ইতিমধ্যে সলসলীয়াকৈ পঢ়িব পৰা হৈছিল, খুব সুন্দৰকৈ পঢ়িব পৰা হৈছিল। ইতিমধ্যে আইতাকেও নিজৰ নাতিনীয়েক শিক্ষয়িত্ৰীক অৰ্থাৎ নাতিনীয়েকক প্ৰতি শ্ৰদ্ধা মৰম যচাৰ কাৰণে এই সৰস্বতী পূজাৰ দিনাখনেই তেওঁ কি কৰিছিল, নাতিনীয়েকক মাতি আনি এখন টুলত বহাই লৈ তেওঁৰ এটা ফ্ৰকৰ কাপোৰ উপহাৰ হিচাপে দি নাতিনীয়েকৰ ভৰি স্পৰ্শ কৰি সেৱা জনাইছিল। তেতিয়া নাতিনীয়েকেও আচৰিত হৈছিল যে ডাঙৰে সৰুক কেতিয়াও তেওঁ সেৱা কৰা বা ভৰি স্পৰ্শ কৰা কেতিয়াও দেখা নাছিল। এয়াই প্ৰথম তেওঁৰ জীৱনৰ অভিজ্ঞতা। কিন্তু আইতাকে সেই কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰি কৈছিল যে যিহেতু শিক্ষয়িত্ৰী সৰুৱে হওক বা ডাঙৰেই হওক, যাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰোঁ সিয়েই আমাৰ শিক্ষাগুৰু। গতিকে তেওঁ সৰু নে ডাঙৰ বয়সত সেই কথাটো আমাৰ নাহে। গতিকে যাৰ পৰা শিক্ষা গ্ৰহণ কৰোঁ তেওঁক শ্ৰদ্ধা যচাটো বা শ্ৰদ্ধা কৰাটো আমাৰ প্ৰথম কৰ্তব্য। গতিকে অৱশেষত নাতিনীয়েকেও আইতাকক কাশী যাত্ৰী উপন্যাসখন উপহাৰ হিচাপে প্ৰদান কৰিলে আৰু দুয়োগৰাকীয়ে মিলি উপন্যাসখন পৃষ্ঠা উলিয়াই লৈ দুয়োজনে অনৰ্গল, আইতাকে প্ৰথম পৃষ্ঠাটো উলিয়াই লৈ অনৰ্গল পঢ়ি যাবলৈ ধৰিলে। তেতিয়া নাতিনীয়েকৰ মনতো অপাৰ আনন্দ হ'ল যে তেওঁ এগৰাকী বৃদ্ধাক
শিক্ষিত কৰি তুলিলে আৰু অনৰ্গল পঢ়ি যাব পৰা কৰিলে, সক্ষম কৰি তুলিলে, এই কথাটো ভাবি নাতিনীয়েকেও অত্যন্ত আনন্দিত হ'ল। তে এইখিনিয়ে আছিল আমাৰ এই কাহিনীটোৰ মূল কথা। গতিকে ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰবিলাকলৈ যাম, কি কি প্ৰশ্ন আছে চাম। গতিকে একেবাৰে সহজ সৰল ভাষাৰে লিখা এটা ঘটনা বা কাহিনী, ঘটনা এটাক ইয়াতে উত্থাপন কৰিছে এই পাঠটোৰ মাজেদি। আশা কৰোঁ তোমালোকে এই পাঠটোৰ কথাখিনি বুজিব পাৰিছা। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰ সম্পৰ্কেও আলোচনা কৰিম।